যায়। এই আমাৰ গণেশ ছাৰ, আমি দুজন ওলালোঁ টাৱাংলৈ, টাৱাং ৰাইডলৈ ওলালোঁ। এয়া ৰাইড ষ্টাৰ্ট হ'ল আমাৰ বন্ধুসকল, আমি ৰাইড ষ্টাৰ্ট কৰিলোঁ। এতিয়া আমি যাম ইয়াৰ পৰা কঠীয়াতলীলৈ। কঠীয়াতলী আমাৰ কাৰণে আৰু দুজন বন্ধু ৰখি আছে, ৰহন আৰু লগত এটা, সিহঁতে ৰখি আছে। একেলগে তাৰ পৰা যাত্ৰা আৰম্ভ কৰিম। আমি এতিয়া কঠীয়াতলী আহি পাইছোঁ। আহিখিনি লগ পালোঁ আমাৰ ৰহন দাক, সিহঁতে ৰখি আছিলে আমাৰ কাৰণে। ৰহন দা, এয়া আমাৰ বিকাশ দাও ৰখি আছিলে, তাকো লগ পালোঁ। গণেশ দাৰ লগত আছে, তাতে চেল্ফি উঠি আছে। আৰু এইটো গণেশ দাৰ বাইক, এইখন হ'ল ৰহন দাৰ বাইক। কি মজা, লাগেজ বান্ধিছে, ধুনীয়াকৈ বান্ধিছে। এতিয়া আমি তেজপুৰলৈ ওলাই যাম। তেজপুৰত গৈ আকৌ আপোনালোকক জনাম। एक बंदा दे दो आप जल्दी, जो आप मैंने गाड़ी जो खाली करवा दी है, दूसरे बंदों को कितने हो गए। सिलावर मतलब लड़ाई पता जिद्द होता है। तो गुड मॉर्निंग, আমরা এখন রয়েছি। এয়া চাওক, আমি চিলাপাছ পোৱাই নাই এতিয়ালৈকে, পাবলৈ বাকী আছে। চিলাপাছৰ ওচৰলৈকে আহি পাইছোঁ, কিন্তু বৰফ পোৱা আৰম্ভ হৈ গৈছে। আৰু ইমান বৰফবিলাক ফ্ৰেছ বৰফ, এইটো হয় ৰাতি পৰিছে, নহ'লে ৰাতিপুৱা পৰিছে। বহুত ফ্ৰেছ বৰফ চাইছে, কি ধুনীয়া বৰফ। আৰু মনটো কিমান আনন্দিত হৈ আছোঁ, এইটো মানে মুখেৰে কোনো ভাষাৰে কৈ বুজাব নোৱাৰা। এইটো নিজে বুজি আছোঁ, নিজে ফিল কৰিছোঁ, কিমান এটা মনত শান্তি লাগি আছে। বন্ধুসকল বহুত ধুনীয়া। আশা কৰোঁ তোমালোকেও আহিবা একদিনাখন, আহি এইবিলাক দৃশ্য চাবা, মনটো তোমাৰ বহুত ভাল লাগিব, আনন্দ হ'ব। এয়া আমাৰ গণেশ দা, আৰু আমাৰ এয়া বন্ধু একজন আছে, এয়া হ'ল ৱেষ্ট বেংগলৰ বন্ধু এজন লগ পালোঁ। আৰু এয়া হ'ল আমাৰ বিকাশ ভাই। কি ধুনীয়া প্লেচ, মনটো খুচ হৈ গ'ল, বহুত ভাল লাগিছে। আৰু আগত ৰখি আছে ৰহন, চবে ভিডিঅ' কৰা, ফটো উঠাত ব্যস্ত হৈ আছে। মানে বহুত ধুনীয়া, বহুত ভাল লাগে এনেকুৱা প্লেচত। ইমান কষ্ট কৰি আহিছোঁ ইমান দূৰৰ পৰা, মনটো ভাল লাগি গ'ল। কি কওঁ আৰু, চায়ে থাকোঁ যেন লাগে। আৰু ফগটো কৈ লাভ নাই, অকণমান পিছে ৰাস্তাবিলাক ব্লক হৈ যায়, একো দেখা নোপোৱা হৈ যায়। এতিয়াতো ক্লিন হৈছে, ইমান টাইমটো একো দেখাই পোৱা নাছিলে। ব্যস্ত নাই। চিলা, আমি চিলা আহি পালোঁ। ইয়াত হৈছে 13,700 ফিট চি লেভেলৰ পৰা। আৰু ভিউটো চোৱা, ধুনীয়া ভিউ। वेलकम टू तवांग।